দুপৰীয়া এইদৰে খায়ো কেতিয়াবা বহুত ভাল লাগে। আজি মই এটা দুপৰীয়াৰ খুব ধুনীয়া এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই প্ৰথমতে অলপ মিঠাতেল দি পেলাই আৰু চাৰিওফালে ঘূৰাই লৈছোঁ আৰু অলপ মই নিমখ দি লৈছোঁ। তেলখিনি পূৰা গৰম হোৱাৰ পিছত তাৰপিছত মাছৰ মাথা অলপ দিছোঁ। মাছৰ মাথাৰ আজি এটা ৰেচিপি বনাইছোঁ আৰু মাছৰ মাথাখিনি প্ৰথমতে পূৰা ভালকৈ ভাজি ল'ম একেবাৰে ৰঙচুৱা হোৱালৈকে। তাৰপিছত মই ইয়াত অলপ হিং দিছোঁ আৰু অলপ জিৰা দিছোঁ আৰু অলপ সৰিয়হ দিছোঁ আৰু এতিয়া দি পেলাই এইখিনি ফুটাৰ পিছত পিঁয়াজ দি দিছোঁ আৰু এতিয়া এইখিনি খুব ভালকৈ ভজা হৈ ল'ব। তাৰপিছত মই ইয়াত মছলা দিম, হালধি দিছোঁ আৰু জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ আৰু অলপ জালুক গুড়ি কৰি পেলাই দিছোঁ আৰু জলকীয়াৰ পেষ্ট দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ অলপ লৰাই ল'ম যাতে কেঁচা হালধি আৰু জলকীয়াৰ কেঁচা গোন্ধটো যায়গৈ। ইয়াত দিছোঁ পাতল পাতলকৈ কাটি লোৱা আম। কেঁচা আম খুবেই ভাল লাগে খাবলৈ মাছৰ লগত আৰু এতিয়া মই কেঁচা আমখিনি দি পেলাই অলপ লৰাই পেলাই তাৰপিছত ইয়াত দিছোঁ মই নহৰু মই 1.5 চামুচমান দিছোঁ, অলপ বেছিকৈ দিছোঁ আৰু থেতালি লোৱা নহৰু দিছোঁ, মই পিছা নহৰু দিয়া নাই। আৰু এতিয়া এইখিনি অলপ ভালকৈ মই লৰাই তাৰপিছত ইয়াতে আলু দুটা পিটিকি পেলাই এই ধৰণে দি দিছোঁ আৰু ইয়াত নিমখ দি দিছোঁ আৰু এতিয়া আলু দুটা মেছ কৰি পেলাই এই ধৰণে দি পেলাই তাৰপিছত ইয়াত দিছোঁ মই কণবিলাহীৰ জুচটো, যিটো মই আৰু বেলেগ ভিডিঅ'ত দিছিলোঁ মই কেনেকৈ উলিয়াম। আৰু এই কণবিলাহীৰ জুচটো দি পেলাই আৰু এতিয়া এইখিনি মই অলপ উতল অহালৈকে হেৰি কৰি থ'ম। অলপ ডাঠ যেন লাগিছিলে সেইকাৰণে ইয়াত মই পানী দি দিছোঁ আৰু এতিয়া মই এইটো ঢাকি পেলাই থৈ দিম আৰু ইয়াত মই দিম বি জলকীয়া। এইটো ইমান জ্বলা নহয়, অলপ কম জ্বলা আছে সেইকাৰণে বি জলকীয়া 2 টুকুৰা দি দিছোঁ আৰু দি পেলাই ঢাকি পেলাই থৈ দিম। আৰু এয়া চাওক উতল আহি গ'ল, সেই সময়তে মই মাছৰ মাথাকেইটা ইয়াত দি দিম। এই তৰকাৰীখন যে ইমান সোৱাদ লগা হৈছিলে আৰু টেঙা টেঙা হৈছিলে, খুবেই ভাল লাগে। এই গৰমত এই ধৰণৰ তৰকাৰীখন খুবেই ভাল লাগে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এয়া চাওক এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু আমাৰ তৰকাৰীখনো পূৰা ৰেডি হৈ গ'ল। আজিৰ দুপৰীয়াৰ সাজ এইদৰে আৰু খুবেই টেষ্টি হয়, খাবলৈ খুব ভাল লাগে। এই ধৰণে এবাৰ বনাই পেলাই চাবচোন, সকলোৱে জানেই বাৰু। তেতিয়া মই দিছোঁ